গাইছ আমাৰ ফাইনেলি আমাৰ কচু জাল হৈ গ'ল তল ৰেচিপি দিব পাইছে তো এনেকৈ আজি খাম আৰু কচু মাছ বিলাহী এনেকৈ জাল দি পিনে তো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাবচোন বাৰু ৰেচিপিটো কচু জাল ৰেচিপিটো চাপৰ নতুন ৰেচিপিটো স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালেই আছে তো আজিৰ ৰেচিপিটো হৈছে দেখিব পাইছে পিঁয়াজ ফ্ৰাই কৰি আছোঁ তো পিঁয়াজটো অলপ মানে কাৰাকৈ ভাজিব লাগিব পিঁয়াজ ফ্ৰাই কৰি দিলোঁ দেখা পাইছে মাজতে তাৰপিছত এতিয়া দিব লাগিব তো গাড়ী দেখিব পাইছে এতিয়া হালধি নিমখ দিয়া হৈ গ'ল অকণমান মানে ঢাকনা মাৰি দিব লাগিব তেতিয়া মানে কমি যাব বস্তুখিনি সেইটো কাৰণে অলপ ঢাকনা মাৰি দিওঁ তাৰপিছত দেখুৱাই আছোঁ বাৰু হালধি নিমখ দিয়া হোৱাৰ পিছত মছলা চছলা দিম অলপ পাছত প্ৰথমতে কচুখিনি কমি লওক সিজি লওক গৰম মছলা দিয়া হৈ গ'ল দেখিব পাইছে তো এইটো হৈছে ৰেড চিলি গৰম মছলা ৰেড চিলি দিয়া হৈ গ'ল তাৰপিছত এতিয়া আহিব মিট মছলা তো আছে মিট মছলা তো চবৰে অলপ অলপ পৰিমাণত দিছোঁ আৰু বেছিকৈ দিলেও বেয়া হ'ব তো মিট মছলা চব দিয়া হৈ গ'ল অলপ লৰাই দিছোঁ অকণমান মানে লৰাই মেলি ঢাকনা মাৰিব লাগিব তেতিয়া মানে সিজিব অলপ চবতে যাতে মছলাখিনি সোমাই যায় তেতিয়া ভালকৈ লৰাই দি তুলিব পাৰিছে এতিয়া ফ্ৰাই কৰি আছোঁ কচু তো গাইছ দেখিব পাইছে ফ্ৰাই হৈ আছে সেইখিনি কচুখিনি অলপ লাগি দিছোঁ লৰাই দিছোঁ আৰু তো তাৰপিছত মছলা চছলা দিয়া হৈ গ'ল এতিয়া আদা নহৰু দিব আছে জলকীয়া দিব আছে বিলাহী দিব আছে দিম আৰু মাছটো দিব আছে মাছটো অকণ তিয়াই থৈছোঁ কাটি পিনে দিছোঁ শুকান মাছ আৰু এইটো কি মাছ নাজানো আৰু কৈছে মাছটো এতিয়া দি দিছোঁ সেইটো চিতল মাছ তো কচুৰ লগত খাবলৈ ভাল আৰু সেইটো কাৰণে কচুৰ লগত খাবৰ কাৰণে আজি মাছটো আনিলোঁ তো লাগি অলপ লৰাই দিছোঁ আৰু অলপ লাগিলেই দিছোঁ বস্তুখিনি অলপ লৰাই দিছোঁ আৰু ফ্ৰাই কৰিব লাগিব ভালকৈ সিজাব লাগিব আদা নহৰু জলকীয়া দিব আছে দিম আৰু দেখিব পাইছে বহুত দিন মানে কচু খাব মন গৈ আছিলে সেইকাৰণে আনিলোঁ আৰু মাছ আৰু কচু এতিয়া আদা নহৰু জলকীয়া দি দিয়া হৈছে দেখিব পাইছে বিলাহী আৰু আদা নহৰু জলকীয়া দি দিয়া হৈ গ'ল এতিয়া আপোনাৰ ফ্ৰাই কৰিব লাগিব প্ৰথমতে ফ্ৰাই কৰি মানে কমি যোৱাকৈ ফ্ৰাই কৰিব লাগিব তাৰপিছত হৈ যাব আৰু ফ্ৰাই হৈ দিব পাৰিছে ভাঙি দিব লাগিব কচুখিনি হৈছেগৈ আৰু মাছটো চবতে মিক্স হৈ গৈছে এতিয়া আমাৰ কচু তৰকাৰী হৈ আছে কচু মাছ জুবিত বিলাহীৰ লগত দেখিব পাইছে ধুনীয়াকৈ পূৰা সিজি আছে তো আৰু বেছি টাইম নালাগে 2 মিনিট 3 মিনিট অলপ ভাঙি দিছোঁ দেখিব পাইছে কচুখিনি যাতে সিজে আৰু তাৰপৰা নখজুৱাবৰ কাৰণে পূৰা কচু তৰকাৰী কচু জাল মাছৰ লগত তো আপোনালোকে কোনে কোনে এনেকৈ বনাই মেলি খাইছে কমেণ্ট কৰি জনাবচোন বাৰু এবাৰ ফাইনেলি আমাৰ কচু তৰকাৰীখিনি হৈ গৈছে দেখিব পাইছে কচু জাল তো কোনে কেনেকৈ কয় নাজানো আৰু আমি কচু জাল বুলিও কওঁ এনেকৈ কচু মাছ বিলাহী এনেকৈ বনাওঁ আৰু তো এনেকৈ খাই ভাল লাগে তো ঘৰত থাকিলেতো এনেকৈ মাজে সময়ে বনাই খোৱা হয় তো ইয়াত আছোঁ কাৰণে এতিয়া কেতিয়াবা নাপায় ন কচুখিনি সেইটো কাৰণে আৰু বুটলি আনিছোঁ আজি খাবৰ কাৰণে দেখিব পাইছে আমাৰ ৰেচিপিটো আজি এয়া দেখিব পাইছে আমি ভাত পানী বাঢ়ি লৈছোঁ খাবৰ কাৰণে তো এয়া মাছ জাল কচু আৰু বিলাহী এনেকৈ জলকীয়া দি বনাইছোঁ আৰু জাল এতিয়া ভাত বাঢ়ি লৈছোঁ খাওঁ আৰু তো আকৌ নতুন ৰেচিপি লগ পাম আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ চ' বাই বাই